ওম নমঃ শিৱায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ মে' মাহটো কেনেদৰে পাৰ হ'ব, আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল, এই মাহটোত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ কিছুমান ভুল সিদ্ধান্তৰ কাৰণ আহিব পাৰে, ভাগ্যত বাধা আহিব পাৰে। প্ৰেম, ধন, চাকৰি আৰু স্বাস্থ্য এই সকলোবোৰ ক্ষেত্ৰত কি হ'ব জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা প্ৰিয় দৰ্শক শেষলৈ চাওক। নমস্কাৰ প্ৰিয় দৰ্শক। নমস্কাৰ প্ৰিয় দৰ্শক। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। যেনেকৈ ৰ'দ দিলে বৰষুণ আহে, ঠিক তেনেকৈ জীৱনত দুখ থাকিলে এদিন সুখ আহিবই। ধৈৰ্য ৰাখক, কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখি অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক। মে' মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। মাহটোৰ আৰম্ভণিতে মে' মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অলপমান প্ৰত্যাহ্বান হ'ব। মাহটোৰ আৰম্ভণিতে আপুনি যিকোনো কামৰ ক্ষেত্ৰত উল্লেখযোগ্য কামত নিষ্ঠা ৰাখি ধৈৰ্য ৰাখি আগবাঢ়িব লাগিব। নতুন কামৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব, দায়িত্ব আগতকৈ বাঢ়িব। টাইম আৰু মনৰ শক্তি মাহটোৰ প্ৰথম সপ্তাহত অলপ প্ৰত্যাহ্বান হ'ব। মাটি আৰু সম্পত্তিৰ লগত জড়িত আৰু অভাৱনীয় বৃহৎ খৰচে আপোনাৰ কিছুমান ক্ষেত্ৰত বাধা আহিব পাৰে। ধৈৰ্য ধৰিব লাগিব, এই মাহটোত কিন্তু সফলো হ'ব। এই মাহটোৰ প্ৰথম সপ্তাহতে ধৰ্মীয় লগত যোৱা সম্ভাৱনাও দেখা পাব পাৰে। আয় কম হ'ব কিন্তু খৰচ বেছি হ'ব। যিসকলে ইউটিউব, পলিটিক্স, ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে, আয়ৰ ইনকামৰ ক্ষেত্ৰত অলপমান কমিব কিন্তু খৰচ বাঢ়িব আপোনালোকৰ এই মাহটোত। মনেৰে যিটো আশা কৰি আছিল সেই আশা আপোনালোকৰ পূৰণ নহ'বও পাৰে, কিছু সংখ্যা হ'ব পাৰে, কিন্তু মাহটোৰ লাষ্টৰ ফালে দেখা পোৱা গৈছে। নিজকে অলপ ষ্ট্ৰং কৰিব লাগিব, বেলেগৰ ওপৰতে নিৰ্ভৰ কৰি নাথাকিব, অলপ নিজকে ষ্ট্ৰং ৰাখি আগুৱাই যাওক। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু প্ৰতিযোগিতা চেলেঞ্জ আহিব, সন্মুখীন হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতি সৃষ্টি হ'ব যদিও কিছুমান ক্ষেত্ৰত কিন্তু চেলেঞ্জ আহিব। ব্যৱসায়ত কিন্তু লাভ আৰু সুযোগ বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত হৰে কৃষ্ণ নাম উচ্চাৰণ কৰিব। প্ৰিয় দৰ্শক, যদি আপুনি মেঘ ৰাশি হয়, এই 2026 চনত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফল আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। নহ'লে এই ভিডিঅ'টোত ডেছক্ৰিপশ্যনতো লিংক লগাই থৈ দিছোঁ। আৰু প্ৰিয় দৰ্শক, মেঘ ৰাশি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। নহ'লে আপোনালোকৰ ঘৰৰ সদস্য মানুহৰ ৰাশিও চাব পাৰে। প্ৰিয় দৰ্শক, আহকচোন তেনেহ'লে আমি আকৌ ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। এইবাৰ আমি জানি লওঁ আহকচোন ভাগ্য, পিতা, ধৰ্মৰ ক্ষেত্ৰত এই মে' মাহটো কেনেদৰে পাৰ হ'ব। কেতুৰ দৃষ্টি ভাগ্যস্থানত অহাৰ কাৰণে এই মাহটোত অপৰচুনিটি বহুত দেখা দিব আপোনাক, কিন্তু আপোনালোকৰ মনৰ ইচ্ছাটো অলপ কমি থাকিব পাৰে। নিজৰ মনটো কণ্ট্ৰল আৰু মেইনটেইন কৰিবলৈ পাৰিব লাগিব। চিন্তা কৰাৰ কোনো কথা নাই, বৃহস্পতিৰ স্থিতি যিহেতু মজবুত আছে, এই মাহটোত পিতাৰ পৰা, দেউতাৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব। ভাগ্যত বৃদ্ধি দেখা পোৱা গৈছে, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। এতিয়া আমি আলোচনা কৰিম লাভ, ৰিলেশ্যনশ্বিপ, প্ৰেম বিবাহৰ ক্ষেত্ৰত। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকৰ মৰমৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ একেবাৰে নাপাহৰিব। 50,000 ফেমিলি হ'বলৈ গৈ আছে, অতি শীঘ্ৰে কৰি দিয়ক। ৰিলেশ্যনশ্বিপত কেতুৰ স্থিতি বৰ এটা ভাল নহ'ব। কেতু গ্ৰহটো বিৰক্তি ভাৱ হয়, মনটো ভাল লগা নাই, বিৰক্তি ভাৱ আহিব পাৰে। আগৰ অতীতৰ কথাবোৰ আপোনালোকৰ মাইণ্ডছেটত আহিব পাৰে। যিসকল অবিবাহিত আছে তেওঁলোকৰ এটা ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হৈছে, আকৌ এটা নতুনকৈ ৰিলেশ্যনশ্বিপত আহিবলৈ আপুনি আকৌ অতীতৰ কথা মাইণ্ডছেটত আহি যায়।
অতীতবোৰ আমি এদিন পাহৰিব লাগিব। আজি বাস্তৱ দিনটো এদিন অতীত হ'ব আৰু অতীতটো আমি পাহৰি কেনে বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব। চেষ্টা কৰি আছোঁ, কিন্তু মাইণ্ডছেটত আহি যায়। কি কৰিব? মনটো কণ্ট্ৰল কৰক। যিসকলে ৰিলেশ্যনশ্বিপত আছে, বৰ এটা ভাল হোৱা নাই ৰিলেশ্যনশ্বিপ। 12টা ৰাশিৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি, অত্যন্ত শক্তিশালী ৰাশি। হয়, খংটো হঠাৎ কেতিয়াবা উঠিলে বৰ বেয়াকৈ উঠে। চ' কণ্ট্ৰল ইয়ৰ চেল্ফ। আপোনালোকে যদি ৰিলেশ্যনশ্বিপত আছে, যেনেকুৱা ধৰণে চলিব বিচাৰিছে তেনেকুৱা ধৰণে চলিব পৰা নাই। তিতা কেঁহাটো থাকিবই লাইফত। কিমান আৰু ৰিলেশ্যনশ্বিপত থাকিম, এৰি দিওঁ তেনেকুৱা ধৰণৰ মনত ভাৱ আহিব, কিন্তু এৰিবও নোৱাৰে। এৰা ধৰা কৰিবই লাগিব আমি, যিকোনো ধৰণৰ এটা সম্পৰ্কই হওক বা নতুন জীৱন এটা আৰম্ভণি কৰিব লাগিলে। য'ত আপোনাৰ মন নাথাকে তাতে আপুনি কোনো পদ্ধতিতে আপুনি নাযাব। কাৰণ আপোনাৰ মন আপুনি যেনেকৈ থাকিব বিচাৰিছে তেনেকৈ থাকিবলৈ চেষ্টা কৰক। আপুনি নিজক যিমানখিনি বুজি পায়, এই পৃথিৱীত কোনেও আপোনাক বুজি নাপায়। চ' আপুনি যিটো হয় সেইটোৱে ৰাইট। কিন্তু সাৱধান হ'ব লাগিব। বহুত দিন ধৰি এটা ৰিলেশ্যনশ্বিপ চলি আছে, সেই ৰিলেশ্যনশ্বিপটো ভাঙি যাব পাৰে সৰু সুৰা কথাৰ কাৰণে। চ' বি কেয়াৰফুল প্ৰিয় দৰ্শক। এটা ৰিলেশ্যনশ্বিপ আৰম্ভণি কৰিবলৈ দুজন ব্যক্তিৰ দৰকাৰ, কিন্তু এটা ৰিলেশ্যনশ্বিপ বেকআপ হ'বলৈ এজনে কাফি। মংগলে যিহেতু দ্বাদশৰ ঘৰত লাভ ৰিলেশ্যনশ্বিপত খং কৰাৰ কাৰণে বেয়া হৈ যাব পাৰে। যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ। 15 মে' তাৰিখলৈ ৰবিৰ দৃষ্টি আছে। 15 মে'ৰ পাছত কিন্তু যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে এটা ভাল সময় আহিব। 70 স্থানত শনিৰ দৃষ্টি অহাৰ কাৰণে কিছুমান আপোনালোকৰ ভাল ৰিলেশ্যনশ্বিপো ফাঁক মেলিব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত যিসকলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টলৈকে ৰখি আছে তেওঁলোকৰ কাৰণে এটা গুড নিউজ। মনে বিচৰা ধৰণে আপুনি ছাকচেছফুল হ'ব নোৱাৰিলেও কিছু সংখ্যক হিচাপে আপুনি হ'ব পাৰিব। চেষ্টা কৰিছে, কিন্তু হতাশ নহ'ব। এয়া আপোনাৰ জীৱনৰ পৰীক্ষাহে হয়, এক্সাম নহয়। সেয়েহে আপুনি নিজকে নিজে কিমানখিনি যোগ্যতা হয় সেইখিনি চাব পাৰিব। ইয়াতকৈ নেক্সট বেটাৰ আৰু ভাল কৰিম বুলি নিজৰ মনৰ মাজত সংকল্প লৈ চেষ্টা কৰক। চবতকৈ ডাঙৰে হৈছে কৰ্ম। আপুনি যেনেকুৱা কৰ্ম কৰিছে তেনেকুৱা ফল পাব। সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো। গোটেইটো মায়ে প্ৰভাৱ নাই। 11 মে' তাৰিখলৈ মংগলৰ দৃষ্টি আহিব। আপোনালোকৰ কাৰণে প্ৰফিট হ'ব। এইখিনি সময়ছোৱাত মে' মাহটোৰ প্ৰথম সপ্তাহটোত খং ৰাগবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব। যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক কৈছোঁ, যিকোনো খঙত ডিচিশ্যন নল'ব, ঠাণ্ডা মগজুৰে ডিচিশ্যন ল'ব আৰু আগবাঢ়ি যাওক। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকে খংটো সদায় নিয়ন্ত্ৰণ ৰাখিব। তোমালোকে সদায় খংটো নিয়ন্ত্ৰণ ৰাখিবা, কাৰণ তোমালোকৰ এটা ডিচিশ্যনে ঘৰৰ প্ৰত্যেকটো ফেমিলিৰ লগতে এই ডিচিশ্যনটো মেটচিং হৈ আছে। সেইকাৰণে খং ৰাগবোৰ সদায় কমাবলৈ চেষ্টা কৰিবা। যদি হঠাৎ আহে নিয়ন্ত্ৰণ কৰিবা। লগতে নিজৰ লাইফটো কৰি কৰ্মত ফ'কাছ কৰা। যি হৈছে হ'বলৈ দিয়া। যি হ'ব ভালৰ কাৰণে হ'ব, আৰু যি হ'বলৈ গৈ আছে তাৰ কাৰণেও সেইটোও ভালেই হ'ব বুলি মনত সংকল্প লৈ আগবাঢ়ি যাওক। যিসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কিন্তু বেক আহিবলৈ চান্স আছে। হঠাতে পঢ়ি আছোঁ আৰু নপঢ়োঁ, এনেকুৱা ধৰণৰ মাইণ্ডছেটত মনত ফিল আহিব পাৰে। অহাটো স্বাভাৱিক হয়, কাৰণ মনটো বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে। বিজনেছ ডেভেলপমেণ্ট হ'ব, ধৈৰ্য ৰাখক। বিজনেছ পাৰ্টনাৰৰ লগত আপোনালোকৰ ইনকামবোৰ বহি লৈ ভালকৈ ষ্ট্ৰেটেজি কৰক। আৰু যিসকল নেটৱৰ্কিং কৰি আছে, নেটৱৰ্ক বিজনেছ কৰি আছে তেওঁলোকৰ কাৰণেও এই মাহটো শুভ দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, আপোনাৰ 2026 চনৰ মে' মাহটো ভালধৰণে পাৰ হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আপোনাৰ এই মাহটো শুভ হওক। ধন্যবাদ।
নমঃ শিৱায়।